পৰামৰ্শও আহিছে নতুনকৈ আমি যি ডাইৰেক্টৰ অফ প্ৰসিকিউশ্যন এটা নতুন বিভাগ খুলিছো যাতে ইনভেষ্টিগেশ্যন আৰু প্ৰসিকিউশ্যনটো চাব পাৰে সেই সম্পৰ্কেও আজি আমি আৰক্ষী অধীক্ষকসকলৰ লগত আলোচনা কৰিলো আৰু মই ভাবো যে এই আলোচনাখনৰ বা এই সন্মিলনখনে আমাৰ আৰক্ষীক আৰু অধিক জনমুখী হোৱাত সহায় কৰিব ইয়াতে আমি অসম পুলিচে যোৱা কেইটামান মাহত লাভ কৰা কেইবাটাও সাফল্যৰ আমি প্ৰেজেন্টেশন কৰিছিলো ভূটানৰ পৰা আৰু অসম আৰু ভূটান সীমান্তত প্ৰায় 7টাকৈ হাতীক হত্যা কৰা হৈছিল হাতী দাঁতৰ ব্যৱসায় কৰাৰ কাৰণে সেই গ্যাংটো কেনেকৈ আমি ধৰিব পাৰিছিলো কেইবাটাও ড্ৰাগ ট্ৰেফিকিং কেছ কেনেকৈ আমি ফৰৱাৰ্ড বেকৱাৰ্ড লিংকেজ উলিয়াব পাৰিছিলো গোলাঘাট পুলিচ আৰু 11খন জিলাৰ পুলিচে লগ লাগি আমি ৰাইনো প্ৰচাৰৰ এটা বহুত ডাঙৰ গ্যাংক কেনেকৈ নিউট্ৰেলাইজ কৰিছিলো মৰিগাঁৱত সিম কাৰ্ডৰ ওপৰত হাজাৰ হাজাৰ ভুৱা সিম কাৰ্ড লোৱা বনোৱা এটা গোটক আমি কেনেকৈ কৰায়ত্ব কৰিছিলো শোণিতপুৰ পুলিচে মিল একাউণ্ট অৰ্থাৎ ডুপ্লিকেট একাউণ্ট বনাই মানুহৰ পৰা হাজাৰ হাজাৰ টকা কেনেকৈ লুণ্ঠন কৰাৰ এটা আন্তৰ্জাতিক চক্ৰ এটাক আমি কেনেকৈ কৰায়ত্ব কৰিব পাৰিছিলো আৰু নকল নোটৰ ডাঙৰ চক্ৰ এটাকো আমাৰ পুলিচে কেনেকৈ নিউট্ৰেলাইজ কৰিব পাৰিছিলে কেইবাটাও কেছ প্ৰেজেন্টেশনো এসপি সকলৰ সন্মুখত কৰা হল যাতে ইখন জিলাৰ সফলতাৰ পৰা আনখন জিলাই শিকিব পাৰে সৰ্বমুঠ খুব সফলভাৱে এসপি কনফাৰেন্সখন হৈ গল আৰু মই ভাবো যে ইয়াৰ ফলত আকৌ এবাৰ কৈছো যে আৰক্ষীক জনমুখী তৎপৰ আৰু সক্ৰিয় কৰাত আমি যথেষ্ট উপকৃত হ'ম হেণ্ডকাফৰ আইনত দেখুৱাই আছে যদি মাৰ্ডাৰ আসামী হয় সন্ত্ৰাসবাদী হয় বা এটেম্প টু মাৰ্ডাৰ কেছত থাকে তেতিয়ালে হেণ্ডকাফ লগাব পাৰে সেইটোতো আইনতে লিখা আছে मैं अभी तो आपको एसपी कॉन्फ्रेंस का बारे में ही बुलाया अभी तुर्की तक मत लेके जाओ এই পৰিকল্পনাবিলাকে মই আপোনালোকক যিখিনি কথা পাতিলো যে কেছৰ কনভিকশন যাতে বাঢ়ে আমি যাতে ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰো পুলিচৰ যিমানবিলাক জনমুখী কাম সাৰ্টিফিকেট ভেৰিফিকেশন এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয় এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে সেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু সেপ্টেম্বৰত নতুন এডভাৰটাইজও ওলাই আমাৰ গোটেই কনসেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পথ থাকিব নালাগে ড্ৰাগছ নিয়ন্ত্ৰণ হ'বই নোৱাৰে কাৰণ ই এটা বহুত ডাঙৰ চক্ৰ মণিপুৰত আপোনালোকে জানে মাইনমাৰত জানে হাজাৰ হাজাৰ বিঘা মাটি পপি কাল্টিভেশ্যনত আছে গতিকে এই যুঁজটো দীৰ্ঘদিনীয়া যুঁজ এইটো এটা দুটা দিনত জিকিব পৰা যুঁজ নহয় ই দীৰ্ঘদিন ধৰি তাক লাগি থাকিব লাগিব 10 বছৰ 20 বছৰ আপুনি সংগ্ৰাম কৰি থাকিব লাগিব ড্ৰাগছটো এনেকুৱা বস্তু সামান্য পেকেট এটা পকেটত লৈ আহিব কোনেটো সন্দেহ নকৰে সেইকাৰণে এই যুঁজখন এনেকুৱা যুঁজ যে ইয়াত ৰিজাল্ট 2 বছৰ 3 বছৰ কাৰণে নহয় দীৰ্ঘম্যাদী এটাৰ পিছত এটা কেছ ধৰি তেওঁলোকক ফাইনেন্সিয়ালি উইক কৰি দিব লাগিব হেণ্ডলাৰ বিলাক ধৰিব লাগিব তেওঁলোকৰ বেকৱাৰ্ড ফৰৱাৰ্ড লিংকেজ কৰি তেওঁলোকৰ মালিকৰ ওচৰলৈকে যাব লাগিব এটা সময়ৰ পিছত আমি যাব নোৱাৰো নেক্সট এড্ৰেছটো মাইনমাৰত আহি যায় সেইকাৰণে এইটো এটা দীঘলীয়া সংগ্ৰাম ইয়াৰ কাৰণে সমাজ আৰক্ষী দুইটাই বহুত ধৈৰ্য থাকিব লাগিব
পালে